মাজনিশা পৰ্বতজোৰত বন্যহস্তীৰ মুক্ত বিচৰণ পৰ্বতজোৰা মাকৰিজোৰত মাজনিশা তিনিটাকৈ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলতে। বন্যহস্তীৰ জাকটোৱে এটা ঘৰ ভাঙি লণ্ডভণ্ড কৰি ঘৰত থকা ধান চাউল বিনষ্ট কৰাৰ লগতে ধান খেতিও বিস্তৰ ক্ষতিসাধন কৰে। বন্যহস্তীৰ জাকটো আজি পুৱালৈ বন বিভাগৰ লোকৰ লগতে স্থানীয় ৰাইজে জুই জ্বলাই খেদি পঠিয়াবলৈ অহৰহ চেষ্টা কৰে। বন্যহস্তীৰ মুক্ত বিচৰণক লৈ এতিয়া চিন্তিত হৈ পৰিছে গাঁওবাসী। গাঁওবাসীয়ে হাতী নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰলৈ কাটৰ অনুৰোধ জনায়। আমি গাঁৱত এটা পাইছোঁ, দুইটা আহি আমাৰ শশানৰ এইফালে ধান খাই আছে পুৰা। আমি মোটামুটি 3:30টাৰ পৰা খেদি আছোঁ, কিন্তু নযায়। কিন্তু 3টা ওলাইছে। ঠাইখনৰ নাম জঙিৰগিলা পাৰ্ট 1। ফৰেষ্টৰ লোক এজন আহিছে আৰু বাদ বাকী অহা নাই এতিয়ালৈকে। খেদি আছোঁ। কিমান মানে এজনৰ আমাৰ ঘৰৰ ওচৰত এজন জহৰুল নামৰ ল'ৰা এজন আছে, তাৰ একদম ঘৰ চৰ বেৰা চেৰা ভাঙি ধান চাউল যিমান আছে খাই পিনে এইফালে মানে শশানৰ এইফালে গুচি আহিছে। আমি হাতীৰ পিছে পিছে আছোঁ। ধান মানে এতিয়া ধান বাৰীত আছে 3খনে। মোটামুটি আজি 3 দিন আগতো ওলাইছিল, 3 দিন পিছত আকৌ আজি আহিছে। কি ক'ব চৰকাৰলৈ, কি ক'ব? চৰকাৰৰ আৰু কি জানো, চৰকাৰৰ আমি এটাই আহ্বান জনাই আছোঁ যে আমি এইফালে যিকেইটা গাঁও আছোঁ ধনী মানে গৰীব মানুহ, কিন্তু মাজে মাজে ইমান হাতী আহি পিনে আমাক অনিষ্ট কৰে, কিন্তু প্ৰশাসনৰ পৰা কিবা ব্যৱস্থা পোৱা নাই আমি। এতিয়া কি হাতী লৈ যাব লাগে নে কি? এতিয়া হাতীখন আমাৰ চৰকাৰৰ পাছত এটাই অনুৰোধ যে আমাক এই হাতীৰ পৰা বচাব লাগে।